আসাম পুলিচৰ লিখিত পৰীক্ষাৰ বাবে অসম বুৰঞ্জীৰ কেইটামান প্ৰশ্নৰ উত্তৰ থোৰতে জানো আহক। ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা দেশক উদ্ধাৰ কৰিবলৈ 1830 চনত কোনে অসমৰ জনজাতিসকলৰ মৈত্ৰী সংঘ প্ৰতিষ্ঠাৰ চেষ্টা কৰিছিল? এ. কনচেং বৰপাত্ৰ গোহাঁই, বি. আতন বুঢ়াগোহাঁই, চি. পিয়লি ফুকন, ডি. লালুক বৰফুকন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে চি. পিয়লি ফুকন। আহোম সাম্ৰাজ্যক সমগ্ৰ ভাৰতৰ ভিতৰতে এক ক্ষমতাশালী ৰাজতন্ত্ৰ হিচাপে গঢ় দিয়াৰ আশা কোন আহোম ৰজাই কৰিছিল? এ. প্ৰতাপ সিংহ, বি. গদাধৰ সিংহ, চি. ৰুদ্ৰসিংহ, ডি. চুহুংমুং। ইয়াৰ শুদ্ধ উত্তৰ হৈছে বি. গদাধৰ সিংহ। মণিপুৰৰ ৰজা জয়সিংহৰ জীয়ৰী কুৰংগনয়নীক কোনজন আহোম ৰজালৈ বিয়া দিয়া হৈছিল? এ. ৰুদ্ৰসিংহ, বি. ৰাজেশ্বৰ সিংহ, চি. প্ৰমত্ত সিংহ, ডি. শিৱসিংহ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে বি. ৰাজেশ্বৰ সিংহ। মোৱামৰীয়া বিদ্ৰোহৰ সময়ত যেতিয়া মোৱামৰীয়াসকলে ৰংপুৰ অধিগ্ৰহণ কৰিছিল তেতিয়া কোনে আহোম ৰাজধানী যোৰহাটলৈ স্থানান্তৰ কৰিছিল? এ. পূৰ্ণানন্দ বুঢ়াগোহাঁই, বি. লক্ষী সিংহ, চি. গৌৰীনাথ সিংহ, ডি. লালুকখোলা বৰফুকন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে এ. পূৰ্ণানন্দ বুঢ়াগোহাঁই। কোচ মুদ্ৰাবোৰক কি নামেৰে জনা গৈছিল? এ. মহৰ, বি. টাক্কা, চি. নাৰায়ণী, ডি. টংকা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে চি. নাৰায়ণী। কোচ ৰজা ৰঘুদেৱৰ জীয়ৰী ৰাজকুমাৰী মঙলদৈক কোনজন আহোম ৰজালৈ বিয়া দিয়া হৈছিল? এ. জয়ধ্বজ সিংহ, বি. গদাধৰ সিংহ, চি. প্ৰতাপ সিংহ, ডি. চুতামলা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে চি. প্ৰতাপ সিংহ। আহোমসকলে কোনটো পথেদি অসমত প্ৰৱেশ কৰিছিল? এ. মোৰে গিৰিপথ, বি. পাটকাই গিৰিপথ, চি. ফুংগাল গিৰিপথ, ডি. ডিফু গিৰিপথ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে বি. পাটকাই গিৰিপথ। আহোম মুদ্ৰাৰ আকৃতি কি আছিল? এ. বৰ্গাকাৰ, বি. অষ্টভুজীয়, চি. তিনিকোণীয়া, ডি. নৱভুজীয়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে বি. অষ্টভুজীয়। যোৰহাট নগৰৰ মাজেৰে বৈ যোৱা ভোগদৈ নৈখন কিমান চনত খন্দা হৈছিল? এ. 1801 চনত, বি. 1805 চনত, চি. 1800 চনত, ডি. 1818 চনত। ইয়াৰ শুদ্ধ উত্তৰ হৈছে বি. 1805 চনত। ধোদৰ আলি কোনে নিৰ্মাণ কৰোৱাইছিল? এ. গদাধৰ সিংহ, বি. ৰুদ্ৰসিংহ, চি. শিৱসিংহ, ডি. পুৰন্দৰ সিংহ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে এ. গদাধৰ সিংহ। আজিলৈ ইমানেই। এনেধৰণৰ আৰু তথ্যৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।